প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ। শৃংখলৰ গৰ্জন আজিৰ দিনটোত উজনি অসমত শৃংখল চলিহাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে বীৰ লাচিত সেনাৰ সদস্য 190 জনক আটক কৰিছে আৰক্ষীয়ে। শৃংখল চলিহাক আজিৰ দিনটো আটক হ'ল আৰু ইতিমধ্যে শৃংখল চলিহা আটক হোৱাৰ পিছত 190 জনকৈ যি বীৰ লাচিত সেনাৰ সদস্যক আটক কৰিছে আৰক্ষীয়ে 3 ঘণ্টা সময়সীমা বান্ধি দিছে আৰু 3 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আটক কৰা 190 জন বীৰ লাচিত সেনাৰ সতীৰ্থ আৰু আজিৰ দিনটোত দুলীয়াজানত 11টাকৈ সংগঠনৰ নেতৃত্ব ইতিমধ্যে সংগঠনে বন্ধ দিছিল দুলীয়াজান আৰু সম্পূৰ্ণৰূপে দুলীয়াজান বন্ধ হৈ আছে। আৰু এনে সময়তে যিসকল লোকক আটক কৰিছে আৰক্ষীয়ে 3 ঘণ্টা সময়ৰ ভিতৰত যদি মুকলি কৰি নিদিয়ে তেতিয়াহ'লে শিৱসাগৰৰ লগতে উজনি অসম স্তব্ধ হোৱাৰ হুংকাৰ দিছে। জনাম সবিশেষ 190 জনকৈ বীৰ লাচিত সেনাৰ সদস্যক ইতিমধ্যে আটক কৰিছে। ইয়াৰ উপৰিও 11টাকৈ সংগঠনে ইতিমধ্যে বন্ধ দিছিল দুলীয়াজানত আৰু এই দুলীয়াজানক বন্ধক পূৰ্ণ সমৰ্থন জনাই দুলীয়াজান সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। আৰু এনে সময়তে আন এক খবৰ আহিছে 3 ঘণ্টা সময়সীমা বান্ধি দিছে প্ৰশাসনক যে 3 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনৰ তৰফৰ পৰা আটক কৰা ব্যক্তিসকলক উলিয়াই নিদিয়ে তেতিয়াহ'লে পৰিস্থিতি অতি ভয়াৱহ হ'ব। ইতিমধ্যে প্ৰশাসনৰ আৰক্ষী বিষয়াৰ মন্তব্য আমাৰ হাতত আছে। সমগ্ৰ বিষয়ৰ ওপৰত আৰক্ষী প্ৰশাসনৰ কি মন্তব্য সেয়াও আপোনালোকক জনাম। এই মুহূৰ্তত প্ৰথমটো ব্ৰেকিং আপোনালোকক দিব ওলাইছোঁ। শৃংখল চলিহাক আটক কৰাৰ পাছতে উত্তাল শিৱসাগৰৰ ৰাজপথ। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু সাংগঠনিক সচিব হৰকুমাৰ গগৈক আটক কৰি ডিব্ৰুগড়লৈকে লৈ গৈছে ডিব্ৰুগড় আৰক্ষীয়ে। আনহাতে মৰাণ আৰক্ষীয়ে মৰাণত থানাত বহু বীৰ লাচিত সেনাক প্ৰতিবাদকাৰীক আটক কৰিছে। 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি সকলো সতীৰ্থক যদি মুক্তি নিদিয়ে তেনেহ'লে উজনি অসম আৰু শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ হুংকাৰ। ব্ৰেকিং নিউজ। শিৱসাগৰত ইতিমধ্যে হুংকাৰ দিছে সংগঠনে। শৃংখল চলিহাক আটক কৰাৰ পাছতে উত্তাল শিৱসাগৰৰ ৰাজপথ। বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু সাংগঠনিক সচিব হৰকুমাৰ গগৈক আটক কৰি ডিব্ৰুগড়লৈকে লৈ গৈছে ডিব্ৰুগড় আৰক্ষীয়ে। আনহাতে মৰাণ আৰক্ষীয়ে মৰাণত থানাত বহু বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰীক আটক কৰিছে আৰু প্ৰতিবাদকাৰীসকলক আটক কৰা সকলক 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি সকলো সতীৰ্থক যদি মুক্তি নিদিয়ে তেনেহ'লে উজনি অসম আৰু শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ হুংকাৰ আহিছে। ইতিমধ্যে ৰাজপথত ওলাই আহিছে, ৰাজপথত প্ৰতিবাদ কৰিছে। অসম চৰকাৰ হাই হাই, অসম পুলিচ হাই হাই, এই ধৰণৰ ধ্বনি দেখা পোৱা গৈছে শিৱসাগৰত। 3 ঘণ্টা সময়সীমা বান্ধি দিছে আৰু 3 ঘণ্টা সময়সীমাৰ ভিতৰত যদি 190 জনকৈ আটক কৰা বীৰ লাচিত সেনাৰ সতীৰ্থসকলক যদি মুক্তিপণ নিদিয়ে তেতিয়াহ'লে পৰিস্থিতি অতি ভয়াৱহ হ'ব বুলি কৈছে। হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰ। 3 ঘণ্টা সময়সীমা বান্ধি দিছে আৰক্ষীক। 3 ঘণ্টাৰ ভিতৰত উজনি অসমৰ যিসকল বীৰ লাচিত সেনাৰ সৈনিকক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক যদি মুকলি কৰি নিদিয়ে তেনেহ'লে শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ হুংকাৰ, লগতে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ। মন্তব্য আছে, শুনাই লৈছোঁ যে এইখন অসমত হৈছে কি বুলি মন্তব্য কৰিছে সংগঠনৰ বিষয়ববীয়াসকলে। শেহতীয়াকৈ শৃংখল চলিহাকে ধৰি বীৰ লাচিত সেনাৰ সৰ্বমুঠ 190 জনকৈ সদস্যক আটক কৰিছে আৰক্ষীয়ে। বসবাস কৰি আছো তাক লৈ আচলতে সন্দিহান হৈ পৰিছোঁ। কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আচলতে আমি সন্দিহান হৈ পৰিছোঁ। তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে, হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে, এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে। শেহতীয়াকৈ শৃংখল চলিহাক আটক কৰা হৈছে। আমি এটা কথা স্পষ্ট কৈ দিছোঁ, 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাক ৰিলিজ কৰি দিয়ক। আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁক আটক কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰে, অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে, অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্য বিনিময়ত আমি সষ্টম হৈ আছোঁ এই কথাটো। শৃংখল চলিহাৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে
তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে। এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এৰেষ্ট কৰি ৰাখিছে, সকলোকে এৰি দিব লাগে। যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। শৃংখল চলিহাৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে। এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এৰেষ্ট কৰি ৰাখিছে, সকলোকে এৰি দিব লাগে। যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। শৃংখল চলিহাৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে। এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি অকল তেখেতকে নহয় আমাৰ বহুত সৈনিক তাতে মানে এৰেষ্ট কৰি ৰাখিছে, সকলোকে এৰি দিব লাগে। যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। শৃংখল চলিহাৰ যিটো আপোনাৰ দুলীয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে। এতিয়া আমাৰ কথা হ'ল কি তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক এয়া আছিলে শিৱসাগৰৰ অনুসূচিত ছাত্ৰ সন্থা আৰু বীৰ লাচিত সেনাৰ প্ৰতিবাদ। আৰু প্ৰতিবাদকাৰীসকলে ইতিমধ্যে উল্লেখ কৰিছে যে 3 ঘণ্টা সময়ৰ ভিতৰত শৃংখল চলিহাকে ধৰি সকলো সতীৰ্থক মুক্তি দিব লাগিব, অন্যথা উজনি অসম স্তব্ধ আৰু উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিছে। শেহতীয়াকৈ শৃংখল চলিহাকে ধৰি 190 জনকৈ সংগঠনৰ লগত নেতৃত্ব কৰা বীৰ লাচিত সেনাৰ বিষয়ববীয়াক আটক কৰিছে, সদস্যক আটক কৰিছে। আৰু ইয়াৰ পিছতে এতিয়া উজনি অসমত প্ৰতিবাদৰ ঢৌ। শিৱসাগৰ ৰাজপথত হুংকাৰ চৰকাৰক 3 ঘণ্টাৰ ভিতৰত শৃংখল চলিহাকে ধৰি আটাইকেইজন সতীৰ্থক মুক্তিপণ বিচাৰে, অন্যথা স্তব্ধ কৰি দিব শিৱসাগৰ আৰু উজনি অসম। শেহতীয়াকৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা বিষয়টোক লৈ এই প্ৰতিবাদ কৰা দেখা পোৱা গৈছে। আৰু শংকৰজ্যোতি বৰুৱাকো বিনা চৰ্তে মুক্তিপণ বিচাৰিছে প্ৰতিবাদকাৰীসকলে। বৰ্তমান সময়ত পোৱা খবৰ অনুসৰি দুলীয়াজানত এখন দোকানো খোলা নাই, সম্পূৰ্ণৰূপে স্তব্ধ, দুলীয়াজানত সম্পূৰ্ণৰূপে বন্ধ। আৰু শৃংখলৰ গৰ্জন, শৃংখল চলিহাক আটক কৰাৰ সময়ত ৰাজপথত কেনেধৰণে শৃংখল চলিহাই গুৰুজি উঠিছিল, প্ৰশাসনৰ সৈতে কেনেধৰণে কথা কৈছিল সেয়া আপোনালোকক শুনা। প্ৰশাসনৰ মন্তব্য আছে আমাৰ হাতত, ডিবি নিউজৰ হাতত আহি পৰিছে। প্ৰশাসন বিষয়াগৰাকীয়ে, আৰক্ষী বিষয়াগৰাকীয়ে শৃংখল চলিহা আটক প্ৰসংগত কি কৈছে, শংকৰজ্যোতি বৰুৱাৰ আটক প্ৰসংগত কি কৈছে, আৰু শেহতীয়াকৈ যি বিতৰ্কিত বিএন সিং পেট্ৰল পাম্পৰ তনু চাহি, এই তনু চাহিক আটক কৰা সম্পৰ্কত কি কৰিছিলে আৰক্ষী বিষয়াগৰাকীয়ে, সেয়াও আপোনালোকক শুনাম। এই মুহূৰ্তত কিছু দৃশ্যাংশ চাবলৈ চেষ্টা কৰিম, য'ত শৃংখল চলিহাই উল্লেখ কৰিছে যে এইখন অসমত হৈছে কি, বিহাৰীয়ে আমাক মাৰিব, ইয়াত গুণ্ডাগিৰি চলিছে নেকি। শৃংখল চলিহা আটকৰ সময়ত ৰাজপথত কেনেধৰণৰ পৰিৱেশ হৈছিল, কিছু দৃশ্যাংশ ডিবি নিউজৰ দৰ্শকসকলক দেখাই দিছোঁ। কিহৰ গুণ্ডামি চলিছে, বিহাৰী মাৰুৱাৰীয়ে মাৰিব আমাক, আমি কি চাই থাকিম বুলি ভাবিছে আপোনালোকে, আপোনালোক অসমীয়া নহয় নেকি, এনেদৰে প্ৰশ্ন কৰিছিল শৃংখল চলিহাই। কিহৰ গুণ্ডামি চলিছে বুলি প্ৰশ্ন শৃংখল চলিহাৰ। আটক কৰাৰ পূৰ্বে শৃংখল চলিহাই কৈছিল যে কিহৰ গুণ্ডামি চলিছে, বিহাৰী মাৰুৱাৰীয়ে আমাক মাৰিব আৰু আপোনালোকে আমি চাই থাকিম বুলি ভাবিছে নেকি, আপোনালোক অসমীয়া হয় নে নহয়, প্ৰশাসনক প্ৰশ্ন কৰিছিল শৃংখল চলিহাই। বীৰ লাচিত সেনা অসমৰ 190 জন সদস্যক আটক কৰিছে আৰক্ষীয়ে। শৃংখল চলিহাই লগতে উল্লেখ কৰিছে যে তেওঁৰ পিতৃয়ে 127 বাৰকৈ প্ৰশাসনৰ ৰখত পৰি জেললৈকে গৈছে, আৰু শৃংখল চলিহাই মাত্ৰ 6 বাৰহে জেললৈকে গৈছে, গতিকে তেখেতক ভয় দেখুৱাই লাভ নাই। ইতিমধ্যে শৃংখল চলিহাই উল্লেখ কৰিছে যে কিহৰ গুণ্ডামি চলিছে, বিহাৰীয়ে মাৰিব আমাক, আমি কি চাই থাকিম বুলি ভাবিছে আপোনালোক, এয়া শৃংখল চলিহাৰ গৰ্জন।
ৰাজপথত শৃংখল চলিহাক আটক কৰাৰ সময়ত শৃংখল চলিহাৰ গৰ্জন আপোনালোকক শুনাম কেনেধৰণে শৃংখল চলিহাই প্ৰশ্ন কৰিছিল প্ৰশাসনক আপোনালোক অসমীয়া হয়নে নহয় বিহাৰীয়ে মাৰুৱাৰীয়ে মাৰিব আমি কি চাই থাকিম আপোনালোকে চাই থাকিম বুলি ভাবিছিলে নেকি প্ৰশ্ন নে মোক ভয় দেখাবলৈ চেষ্টা কৰিছে ইতিমধ্যে শৃংখল চলিহাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাম বিহাৰীয়ে মাৰিব মাৰুৱাৰীয়ে মাৰিব কিহৰ গুণ্ডামি চলিছে নাই কিহৰ গুণ্ডামি চলিছে নাই 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 নথু আমি গুণ্ডামি চলিছে নি গুণ্ডামি চলিছে নি ইয়াত গুণ্ডামি চলিছে ইয়াত গুণ্ডামি চলিছে কিহৰ গুণ্ডামি নাই ইয়াত গুণ্ডামি চলিছে নি মোৰ প্ৰশ্ন আছে ইয়াত গুণ্ডামি চলিছে নি শৃংখল চলিহাই গাড়ীৰ পৰা নুমি আহি প্ৰশ্ন কৰিছিল আপোনালোক অসমীয়া হয়নে নহয় আপোনালোকৰ কিহৰ গুণ্ডামি বিহাৰী আমাক মাৰিব আমি চাই থাকিম বুলি আপোনালোকে ভাবিছিলে নেকি শৃংখল চলিহা গৰ্জন দেখা পোৱা গৈছিল ৰাজপথত আৰক্ষী আটক কৰাৰ সময়ত ইতিমধ্যে বীৰলাচি থানাৰ 190 জনকৈ সদস্যক আটক কৰিছে আৰক্ষীয়ে ইতিমধ্যে উজনি অসমত গুৰুজি উঠিছে বিভিন্ন ধৰণৰ দল সংগঠন 3 ঘণ্টা সময় প্ৰশাসনক বান্ধি দিছে 3 ঘণ্টা সময়ৰ ভিতৰত শৃংখল চলিহাকে ধৰি আটাইকেইজন সদস্যকে মুক্তি দিয়াৰ কথা উল্লেখ কৰিছে অন্যথা উজনি অসম আৰু শিৱসাগৰত স্তব্ধ কৰি দিয়াৰ হুংকাৰ এয়া শৃংখল চলিহা আটক কৰাৰ পূৰ্বে আৰক্ষীৰ সৈতে আৰু আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে কি মত বিনিময় কৰিছিল শুনক চিঞৰিছিল আটক কৰাৰ সময়তো শৃংখল চলিহাই জয় অসম বুলি চিঞৰিছিল লগতে উল্লেখ কৰিছিল যে শৃংখল চলিহাই যে কোনো কাৰণতে শৃংখল চলিহাক ভয় ভাবুকিৰে কোনো ক্ষেত্ৰতে ৰাখিব নোৱাৰে জেললৈ ভয় নকৰে শৃংখল চলিহাই জেল আমাৰ অলংকাৰ বুলি উল্লেখ কৰিছিল শৃংখল চলিহাই লগতে কৈছিল যে পৰিয়ালৰ তেওঁলোকৰ পিতৃয়ে 127 বাৰকৈ জেললৈকে গৈছিল গতিকে শৃংখল চলিহাই 6 বাৰহে জেললৈকে গৈছে আমাৰ হাতত মন্তব্য আছে গ্ৰেপ্তাৰৰ পূৰ্বে শৃংখল চলিহাই কি কৈছিল এই মুহূৰ্তত জনাও যে শৃংখল চলিহা গ্ৰেপ্তাৰৰ পূৰ্বে কি সম্বোধন কৰিছিল সাংবাদিকসকলক কি কৈছিল শৃংখল চলিহা অৱগত হৈছিল যেহেতুকে শেহতীয়াকৈ অচিৰ তৰফৰ পৰা হোৱাটছআপ জৰিয়তে এৰেষ্ট ৱাৰেণ্টৰ নটিচ পঠোৱা হৈছিল শৃংখল চলিহালৈকে গতিকে শৃংখল চলিহা অৱগত হৈ পৰিছিল যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কিন্তু শৃংখল চলিহাৰ গৰ্জন শুনিবলৈ পোৱা গ'ল আজিৰ দিনটোত ইতিমধ্যে প্ৰশাসনৰ মন্তব্য আমাৰ হাতত আহি পৰিছে আৰক্ষী প্ৰশাসনে সম্পূৰ্ণৰূপে এই বিষয়টোৰ ওপৰত কি মন্তব্য কৰে সেই মন্তব্য শুনাম তাৰ পূৰ্বে শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ পূৰ্বে কি কৈছিল শুনক কাপ পিন্ধিবলৈ বীৰলাচি থানা সৈনিক সাজু আছে কিন্তু গণতন্ত্ৰৰ বাবে আৰু জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা ফেচিষ্ট চৰকাৰ এখন ফেচিষ্ট চৰকাৰ ভয়াতুৰ অসম পুলিচ আৰু অসম পুলিচক এটা বস্তু অনুৰোধ জনাইছো আমাৰ ল'ৰাবিলাকলে প্ৰেম পত্ৰ নপঠিয়াব প্ৰেম পত্ৰ আমাৰ ল'ৰাবোৰলে আপোনালোকে নপঠিয়াব যি হয় দেখা যাব গুলি মাৰক না পাতি দিম নহয় বুকু আমাক ৰাতি ফুৰাবলৈ নি পিছফালে ভৰিত গুলি মাৰিব নালাগে বুকু পাতি দিম আমি সাহসী মানুহ তেজাল মানুহ আমি জিয়া জাতি আমি ভয় খাওঁ বুলি ভাবিছে নেকি কাবালে হা গুণ্ডামি চলিছে ইয়াত বিহাৰীৰ গুণ্ডামি চলিছে আৰু অসমীয়া চৰকাৰে ভয় খাইছে আমি ইউপিত আছো নে বিহাৰত আছো এইবিলাক ফটনি কাৰবাৰ নচলিব আৰু মই বেছিকে নকওঁ মুখত নহলে বেয়া কথা ওলাব নকওঁ এই সংগ্ৰাম জাতিৰ সংগ্ৰাম এই সংগ্ৰাম খিলঞ্জীয়া মানুহৰ প্ৰভুত্বত থকা এখন অসম বনোৱাৰ সংগ্ৰাম বিহাৰী তলত থকা চৰকাৰ ইতিমধ্যে উজনি অসম স্তব্ধ কৰি দিয়াৰ কথা উল্লেখ কৰিছে শৃংখলৰ গৰ্জন আপোনালোকক শুনালো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আহিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য আহিছে শৃংখল চলিহা প্ৰসংগত অথবা এই সমগ্ৰ বিষয়ৰ ওপৰত অখিল গগৈয়ে কি ক'লে মন্তব্য আমাৰ হাতত আহি পৰিছে অখিল গগৈৰ মন্তব্য আপোনালোকক শুনা শিৱসাগৰৰ সমষ্টিৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য ইতিমধ্যে শিৱসাগৰ স্তব্ধ কৰি দিয়াৰ হুংকাৰ উজনি অসমৰ বিভিন্ন ধৰণৰ সংগঠনৰ আৰু এই মুহূৰ্তত আহি পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য শুনক তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছো যে শৃংখল চলিহাক অনতি বিলম্বে মুক্ত কৰি দিব লাগে আমাৰ দুলীয়া
বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে। আমাৰ দুলীয়াজনত যিটো ঘটনা ঘটিছে এই ঘটনাটো দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত সদায় অত্যাচাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া হৈছে আৰু বহিৰাগত মানুহবিলাকে বনিয়াবিলাকে যিবিলাকে বেপাৰ কৰিবলৈ ইয়ালৈ আহিছে তেওঁলোকে আমাৰ অসমীয়া মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ ওপৰত হাত তুলিবলৈ সাহস কৰিছে। গতিকে দুলীয়াজানৰ এই ঘটনা সেইকাৰণে নিন্দনীয়। মই সেইকাৰণে দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে শৃংখল চলিহাক মুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মই শিৱসাগৰৰ বিধায়ক হিচাপে দাবী জনাইছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী জনাইছোঁ আৰু আশা কৰিছোঁ যে অতি সোনকালে চৰকাৰে এই সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ শৃংখলক উলিয়াই দিয়াৰ মোৰ ভাই শৃংখলক উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব। হ'ব। বীৰ লাচিত থানাৰ সাংগঠনিক সচিব শৃংখল চলিহাক অসম পুলিচে যি ধৰণে আটক কৰিছে তাক মই নিন্দা কৰিছোঁ আৰু অসম পুলিচ আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে শৃংখল চলিহাক অনতিবিলম্বে মুক্ত কৰি দিব লাগে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিন্দা কৰাৰ কথা উল্লেখ কৰিছে। শৃংখল চলিহাক আটক কৰা বিষয়টোক ভাল পোৱা নাই বুলি উল্লেখ কৰিছে। আমাৰ হাতত সাংসদ গৌৰৱ গগৈৰ মন্তব্য আহিব। গৌৰৱ গগৈয়ে ইতিমধ্যে উল্লেখ কৰিছে যে এই বিষয়টোত সঠিক হোৱা নাই। শৃংখল চলিহাক আটক কৰা বিষয়টো সঠিক নোহোৱাৰ কথা উল্লেখ কৰিছে। চৰকাৰক সমালোচনা কৰাৰ কথা উল্লেখ কৰিছে। শংকৰজ্যোতি বৰুৱাৰ লগতো বহু বেয়া হোৱা বুলি উল্লেখ কৰিছে। শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য আপোনালোক শুনালোঁ। ইতিমধ্যে শৃংখলৰ গৰ্জন আপোনালোকে শুনিছে। ইতিমধ্যে দুলীয়াজানৰ কিছু দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। দুলীয়াজানত বৰ্তমান পৰিৱেশ কেনেধৰণৰ হৈছে, দুলীয়াজানত দোকান পাহাৰ খুলিছেনে নাই সেয়া আপোনালোকক দৃশ্যাংশ দেখাম টিভিৰ স্ক্ৰীণত। আজিৰ দিনটোত উজনি অসমত এক প্ৰকাৰৰ এক চৰ্চাৰ বিষয় আৰু সকলোৱে ভাবিছে যে কোন দিশে উজনি অসমত এই প্ৰতিবাদৰ পিছতে চৰকাৰেও যে পুনৰবাৰ লকডাউন সদৃশ পৰিৱেশ হ'ল দুলীয়াজানত। শংকৰজ্যোতি বৰুৱাক আটক কৰাৰ পিছতেই উজনি অসমত বিভিন্ন এংগুলত বিভিন্ন ধৰণৰ দল সংগঠনৰ প্ৰতিবাদ দেখা পোৱা গৈছে। এয়া উজনি অসমৰ দুলীয়াজানৰ দৃশ্য। আজিৰ দিনটো দুলীয়াজানত এই সময়ত স্বাভাৱিক পৰিৱেশ হৈ থাকিলে দোকান পোহৰেৰে জিকজিকাই থাকিলে কিন্তু এতিয়া প্ৰায় 3:35 গৈছে আৰু এই সময়ত দুলীয়াজানৰ পৰিৱেশ চাওক। প্ৰতিখন দোকান সম্পূৰ্ণৰূপে বন্ধ। এক প্ৰকাৰৰ লকডাউন লাগিছে দুলীয়াজানত, কিয়নো এঘাৰটাকৈ জাতীয় সংগঠনে সম্পূৰ্ণৰূপে বন্ধ দিছিল আৰু এই বন্ধ স্বীকাৰ কৰিছে দুলীয়াজানবাসীয়ে। শংকৰজ্যোতি বৰুৱা আৰু শেহতীয়াভাৱে দুলীয়াজানৰ ভিতৰত সোমাই পৰা এটা তেল ডিপুৰ নাম BN সিং আৰু এই পেট্ৰল পাম্পটোৰ লগত জড়িত থকা এগৰাকী যুৱতী যাৰ নাম তনু চাহি আৰু যুৱতীগৰাকীৰ লগতে BN সিং পেট্ৰল পাম্পৰ লগত জড়িত থকা ব্যক্তিসকলে দিছিল FIR আৰু তাৰ পিছতে শংকৰজ্যোতি বৰুৱাক আটক কৰা হৈছিল। আৰু এই সমগ্ৰ বিষয়ৰ ওপৰত ইতিমধ্যে দল সংগঠনে দাবী কৰে যে শংকৰজ্যোতি বৰুৱাই এই তেওঁলোকৰ তেল ডিপুত হোৱা এই যুদ্ধখনৰ সম্পূৰ্ণ বিষয়বস্তু যুদ্ধখন ভাঙিবৰ বাবেহে তাত গৈ উপস্থিত হৈছিল। আৰু ইয়াৰ পিছতে দুলীয়াজানত 11টাকৈ দল সংগঠনৰ বন্ধ আৰু বন্ধ সম্পূৰ্ণৰূপে সমৰ্থন কৰিলে। এয়া দুলীয়াজানৰ পৰিৱেশ চাওক আপোনালোকে। উজনি অসমৰ তৈলনগৰী দুলীয়াজানত এই ধৰণৰ পৰিৱেশ। দিনৰ ভাগত দুলীয়াজান সম্পূৰ্ণৰূপে স্তব্ধ। কিছু দৃশ্যাংশ আমি এম্বিয়েন্সৰ জৰিয়তে দেখাম। চাই লওক বীৰ লাচিত থানা গুৱাহাটী সচিব বিকাশ অসমে সম্পূৰ্ণৰূপে সামাজিক মাধ্যমত লাইভ আহি এই মুহূৰ্তত দেখাইছে সমগ্ৰ দৃশ্যাংশ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বীৰ লাচিত অসমৰ তৰফৰ পৰা। নমস্কাৰ সকলোকে। বীৰ লাচিত অসমৰ তৰফৰ পৰা সকলোকে সমগ্ৰ অসমবাসীক বৈপ্লৱী অভিবাদন জ্ঞাপন কৰিছোঁ। এই আমি দেখাইছোঁ দুলীয়াজানৰ এটা পৰিৱেশ, চব দোকান চোকান চব বন্ধ, একো নাই, নিমামা পৰিৱেশ, একো নাই ইয়াতে, সকলোবিলাক নিমামা পৰিৱেশ। এইটো দুলীয়াজান, মই এটা মেইন টাউনত আছোঁ, চব দোকান বন্ধ মই দেখাইছোঁ ৰাইজক। সমগ্ৰ ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব। এইটো হ'ল বৰ্তমান সময়ৰ দুলীয়াজানৰ পৰিৱেশ। চব দোকান বন্ধ, এখনো দোকান খোলা নাই ইয়াত, চব দোকান বন্ধ আছে। আৰু ৰাইজে যিটো অভূতপূৰ্ব যিটো সঁহাৰি দিছে
তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিলাসী থানা অসমৰ তৰফৰ পৰা। আৰু অসমত কেৱল অসমীয়াত চলিব, অসমীয়াগীয়ে চলিব, বেলেগ একো নচলে। অসমত অসমীয়াত চলিব। বিলাসী থানা অসমৰ এতিয়ালৈকে প্ৰায় 250 মানুহক ইতিমধ্যে কৰায়ত্ব কৰিছে, গ্ৰেপ্তাৰ কৰিছে। অকণ শ্ল' কৰি দিব। মই লাইভত ৰাইজক দেখাই গৈছোঁ। বৰ্তমান গোটেই দুলীয়াজানখনতে ঘূৰিলোঁ। সৰ্বত্ৰে দুলীয়াজান বন্ধ, সৰ্বাত্মক বন্ধ। ইয়াৰ ৰাইজৰ স্বতঃস্ফূৰ্ত যি সঁহাৰি, তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু কষ্টত যোৱাকালি ৰাতি 1 বজাত আহিছোঁ গুৱাহাটীৰ পৰা। এইটো এটা প্ৰত্যাহ্বান আছিলে যে যেনেকুৱা পুলিচ চেকিং হ'লেও আহি পেলাই দুলীয়াজানত সোমাম। বহুত পুলিচ প্ৰশাসনৰ মাজত বিলাসী থানা অসমৰ বিভিন্ন ব্যক্তিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। তাৰ মাজতো আহি পেলাই দুলীয়াজানত আহি সোমালোহি। দুলীয়াজানৰ গোটেই পৰিৱেশটো মই নিজে উপস্থিত থাকি ৰাইজক দেখাব বিচাৰিছোঁ। চিধা এটাই কথা, অসমত অসমীয়াগিৰি চলিব। অনা অসমীয়া কোনো ব্যক্তি ইয়াত দপদপনি নচলিব। হাজাৰজন জেলত যাব, হাজাৰজন জেল ভৰিব। শৃংখল চলিহাক মুক্তি দাবীত সকলোকে এটাই আহ্বান জনাম যে সকলো ৰাইজ ওলাই আহক, শৃংখল চলিহাক মুক্তি দিব লাগিব। এইটো এটা পৰিৱেশ ৰাইজে প্ৰত্যক্ষ কৰিব পাৰে। ইয়াত আমাৰ কোনো অসমীয়া মানুহৰ ওপৰত, কোনো অসম পুলিচৰ ওপৰত আমাৰ শত্ৰুতা নাই। চিধা এটাই কথা যে অসমীয়াৰ ওপৰত কোনো মানুহে বৰ মতাগি নেদেখাব। BN সিঙৰ পেট্ৰল পাম্পটো মই দেখাই দিছোঁ এবাৰ। এইটো BN সিঙৰ পেট্ৰল পাম্প বন্ধ কৰি থৈছে। কাষতে লাগি আছে থানা, আছো অফিচ। গতিকে এটাই কথা কৈছোঁ, বিলাসী থানা অসমৰ তৰফৰ পৰা কেতিয়াও কোনো কাৰণত কোনো অসমীয়াৰ ওপৰত অনা অসমীয়া দপদপনি নচলিব, চলিবলৈ দিয়া হোৱা নাছিলে আৰু কেতিয়া চলিবলৈ নিদিওঁ। এতিয়া মোক এৰেষ্ট কৰে, গ্ৰেপ্তাৰ কৰে, আটক কৰে, যি কৰে কৰিব পাৰে। গোটেই পৰিৱেশটো ৰাইজক দেখাম বুলি অদম্য সাহস বুকুত বান্ধি লৈছিলোঁ, দেখাই দিলোঁ। ধন্যবাদ। জয় অসম। পেট্ৰল পাম্পটো দলৰ দৃশ্যাংশ আপোনালোকক দেখালোঁ, য'ত বীৰ লাচিত সেনাৰ কামৰূপ গুৱাহাটী মেট্ৰ'ৰ সচিব বিকাশ অসমীয়া সম্পূৰ্ণৰূপে দেখালে দুলীয়াজানত। এতিয়া 11টাকৈ যি জাতীয় সংগঠনে 12 ঘণ্টা বন্ধৰ আহ্বান জনাইছিল আৰু এই 12 ঘণ্টাৰ সম্পূৰ্ণৰূপে বন্ধৰ সঁহাৰি জনাইছে। তানু চাহিক গ্ৰেপ্তাৰ কৰাৰ দাবীত এই আহ্বান জনাইছিল দল সংগঠনসমূহে বন্ধৰ। দুলীয়াজানৰ এই সমগ্ৰ ঘটনাৰ পিছতে ডিমত আটক কৰিছিল শৃংখল চলিহাক, আৰু শৃংখল চলিহা দুলীয়াজানলৈকে বুলি আহি আছিল। আৰু বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক আটক কৰাৰ পিছতে ইতিমধ্যে উজনি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ দিছে বিভিন্ন ধৰণৰ দল সংগঠনে। 3 ঘণ্টা সময় হাতত বান্ধি দিছে আৰু 3 ঘণ্টাৰ ভিতৰতেই সকলো 190 জনকৈ যি বিষয়া সদস্যক গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত সেনা। আটাইকেইজনকে মুক্তিপণ বিচাৰিছে। আমাৰ হাতত প্ৰশাসনৰ মন্তব্য আহি পৰিছে। আৰক্ষী বিষয়াই এই সমগ্ৰ বিষয়ৰ ওপৰত কি মন্তব্য কৰে সেয়া আমি জানিবলৈ আমাৰ সতীৰ্থ ইতিমধ্যে সংযোগ হৈছিল আমাৰ আৰক্ষী বিষয়াৰ সৈতে। তনু চাহিক গ্ৰেপ্তাৰ প্ৰসংগত কি ক'লে বিষয়াগৰাকীয়ে শুনাই লৈছোঁ। শৃংখল চলিহা আটক সম্পৰ্কতো কি মন্তব্য কৰিলে শুনক। দুয়োজনকতো এতিয়া পিছলি চলি আছে, আপুনি গম পাইছে, চেক কৰিছে। এইটো জেগা জেগা স্কুল চব খোলা আছিলে, কলেজো খোলা আছিলে, অইল এষ্টাব্লিছমেণ্ট আছে সেইটোও খোলা আছে, আৰু AGCLৰ যিখিনি আছে খোলা আছে। বাকী যি মতে মানে লাহে লাহে দোকানবিলাক যি মানে নিশ্চয় কোনো ফ'ৰ্চফুল কথা হোৱা নাই, তাত কোনো বন্ধৰ মানে এনফৰ্চমেণ্ট কাৰণৰ এইটো বন্ধ কৰা নাই। নিজৰ ইচ্ছামতে যি মানুহ খোলাই আছে, যি আছে মানে বন্ধ কৰিছে। তনু চাহিৰ বিষয়ত কি শেষৰ স্থিতি কি? তনু চাহি এইটোতো তদন্ত চলি আছে, মানে আমি এতিয়া মানে বন্ধৰ কাৰণে চোৱা আছে, যি আইনৰ প্ৰয়োজন আছে হিচাপে। তনু চাহি তাৰমানে এতিয়া আপোনালোকৰ লগতে আছে? নাই, সেইটো মানে আইনৰ হিচাপে মানে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, সেইটো তেতিয়া কৰিব। আচ্ছা, শৃংখল চলিহাক আপোনালোকে পাইছে? সেইটো কিবা মানে আমি ইয়াততো নাই। শিৱসাগৰ ডিমৌৰ পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পুলিচক দিছে বুলি খবৰ এটা আহিছে, তাৰমানে কিবা কনফাৰ্মেশ্যন কিবা মানে হ'বতো প্ৰিভেণ্টিভ টাইপত মানে আমি এজ এ নটিচ দি দিয়া হৈছে, নটিচ হিচাপেতো কাম কৰা যায়। সেইখিনি মানে আমি বহুত প্ৰতিবাদ কৰিছে, আটক কৰিছে, প্ৰতিবাদকাৰীসকলক আটক কৰা হৈছে। প্ৰতিবাদ কৰা ঘাটক মানে কোনো মানে এৰেষ্ট এতিয়ালৈকে হোৱা নাই, চব মানে নটিচ দি দিয়া হৈছে। তাৰ হিচাপে পিচ এণ্ড ট্ৰেংকুইলিটি এষ্টাব্লিছ কৰাৰ কাৰণে বন্ধৰ এগেইনষ্ট যিখিনি কাৰ্যকাৰী কৰিব পাৰি আমি এইটো আইনৰ হিচাপে কৰিছোঁ।
হ'ব